নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে বাৰু দৰ্জী চক ব্যৱহাৰ কৰেনে? যদি নকৰে এই ভিডিঅ'টো আপোনালোকৰ বাবে, সকলোকে চাই থাকিব। আমি কাপোৰত যেতিয়া জোখ লওঁতে আমাক পেঞ্চিল ব্যৱহাৰ কৰিব লাগে। আপোনালোকে কেনেধৰণৰ পেঞ্চিল ব্যৱহাৰ কৰে জনাবচোন। আৰু মই জ্যোতি টেইলৰ চক ব্যৱহাৰ কৰোঁ। মাল্টি কালাৰ ইয়াতে লিখাই আছে, দেখিছে আপোনালোকে। আৰু এই পেঞ্চিল আমাৰ কিনিবলৈ পোৱা যায়। বিশেষকৈ আপোনালোকে দোকানত পাব। ইয়াৰ দাম বেছি নহয়, মাত্ৰ 30 টকা। আৰু যদি খোলাকৈ আনো বুলি ভাবে তেতিয়াহ'লে 5 টকা পৰিব এপিছত। এয়া আপোনালোকক দেখুৱাই দিছোঁ। 30 টকা ইয়াৰ দাম, 10 পিচ থাকে আৰু খুব ভাল চক পেঞ্চিল হয়। আপোনালোকে কাপোৰত ব্যৱহাৰ কৰিব পাৰিব। কাপোৰ আমি যেতিয়া জোখ মাখ কৰোঁতে আমি তেতিয়া এই পেঞ্চিল ব্যৱহাৰ কৰি সঠিক হিচাপত জোখ মাখখিনি কৰি ল'বৰ বাবে এই চক ব্যৱহাৰ কৰিব লাগে। কোনো ধৰণৰ পেঞ্চিল কলমে আপোনালোকে জোখ নল'ব। ইয়াত খুলি দেখুৱাইছোঁ মই আপোনালোকক। ইয়াত চাব পাৰে আপোনালোকে 10 পিচ আছে ইয়াতে। 10 পিচৰ ভিতৰত আপোনালোকে কোনটো ৰং কোনটো কাপোৰত ব্যৱহাৰ হয় গম পাবই। যিহেতু 2, 4, 6, 8, 10 পিচ আছে আৰু খুব ভাল। ইয়াৰ পেকেটৰ দামো যিহেতু আপোনালোকক ক'লোৱেই 30 টকা। আপোনালোকে আনি ব্যৱহাৰ কৰিব কাপোৰত। ইয়াতে মই এডোখৰ আপোনালোকক দেখুৱাই দিছোঁ উলিয়াই। যিকোনো ৰং এটা উলিয়াই ল'ব। কালাৰটো যদি এইটো ৰঙৰ এই ৰাণী কালাৰটোৰ যদি কাপোৰ থাকে তেতিয়াহ'লে বেলেগ এটা ৰঙৰ কালাৰ উলিয়াই আপোনালোকে ইয়াত চিত্ৰটো বনাব পাৰিব। এতিয়া মই ইয়াতে অকণমান অস্তৰ লৈ লৈছোঁ। ইয়াতে আপোনালোকক দাগ কৰি দেখুৱাম। ইয়াত দেখিছে, এনেধৰণে আপোনালোকে চিনসমূহ দিব পাৰিব। আপোনালোকক জনালোঁ, যদি আপোনালোকে নাজানে যে এনেধৰণৰ দৰ্জী চক পায় নে নেপায়, যদি নাজানে এতিয়াৰ পৰা আপোনালোকে গম পালেই। যিহেতু আপোনালোকে য'ৰ পৰা কাপোৰ অস্তৰ লাইনিং বা যিকোনো দৰ্জী বস্তু আনিবলৈ যাওঁতে দোকানত সুধিব যে দৰ্জী চক আছে নেকি, তেতিয়া আপোনালোকক উলিয়াই দিব। আৰু এপিচকৈ আনিলে 5 টকা ল'ব। আৰু যদি গোটেই পেকেটটো আনে তেতিয়াহ'লে 30 টকা। এক পিচ অনাতকৈও আপোনালোকে গোটেই পেকেটটো আনিলেই লাভ হ'ব। যিহেতু 2 টকা বেছি লয় এপিচ আনিলে, আৰু গোটেই পেকেটটো আনিলে আপোনালোকৰ এপিচত 2 টকাকৈ কম হৈ যাব। আৰু আপোনালোকক দেখুৱালোৱে মই আঁচটানি কেনেধৰণে আপোনালোকে দিব কাপোৰত। এনেধৰণে আপোনালোকে দাগসমূহ দিব পাৰিব। এয়া আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।